খেলা হবে আৰৰ মানুহ অনুব্ৰত মণ্ডলক গ্ৰেপ্তাৰ। মমতা বেনাৰ্জীৰ অতি ঘনিষ্ঠ অনুব্ৰত মণ্ডল। অবৈধ গো সৰবৰাহৰ অভিযোগত CBI গ্ৰেপ্তাৰ কৰিলে মণ্ডলক। 2021 পশ্চিমবংগত নিৰ্বাচনত খেলা হবে হৈ পৰিছিল ভাইৰেল। গীতটোৱে তৃণমূল কংগ্ৰেছক নিৰ্বাচনত যোগাইছিল ইন্ধন। এই গীতক ৰাজনৈতিক ৰূপ দিয়াৰ আঁৰৰ মানুহগৰাকী আছিল অনুব্ৰত মণ্ডল। বছৰীয়া অনুব্ৰত মণ্ডলৰ পশ্চিমবংগৰ বীৰভূমত আছে বিশেষ প্ৰভাৱ। বীৰভূমৰ 11খন আসনৰ 10খনেই তৃণমূল কংগ্ৰেছৰ দখলত। কিন্তু এইজন অনুব্ৰত মণ্ডলৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগো দীৰ্ঘদিনীয়া আছিল। মণ্ডলৰ বিৰুদ্ধে অবৈধ শিলবালি আৰু গৰু সৰবৰাহৰ অভিযোগ আছিল। বিৰোধীক ভয় ভাবুকিৰ অভিযোগ। পশ্চিমবংগ নিৰ্বাচনৰ পাছত হিংসাত্মক ঘটনা সন্দৰ্ভতো CBI জাৰি কৰিছিল অনুব্ৰত মণ্ডলক জাননী। কিন্তু এইবাৰ অবৈধ গো সৰবৰাহৰ গোচৰত মণ্ডলক গ্ৰেপ্তাৰৰ পূৰ্বে CBI 10খনকৈ জাননী জাৰি কৰিছিল। অৱশেষত আজি বোলপুৰৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ল অনুব্ৰত মণ্ডলক। দলটোৰ শক্তিশালী নেতা অনুব্ৰত মণ্ডলৰ গ্ৰেপ্তাৰৰ পাছত তৃণমূল কংগ্ৰেছতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। নিউজ ডেস্ক, প্ৰাগ নিউজ।